হেল্ল' এণ্ড ৱেলকাম টু দি এননিমাছ এছপেৰেণ্ট। আজি মই আপোনালোকৰ লগত কিছুমান ইউজফুল টিপছ আলোচনা কৰিবলৈ ওলাইছোঁ। যিহেতু আমাৰ হাতত সময় খুবেই কম আৰু ইতিমধ্যে আপোনালোকে গম পাইছেই যে APSC মেইনছ জুলাই মাহত অনুষ্ঠিত হ'বলৈ গৈ আছে। আৰু ধৰি লওক এতিয়া আপোনালোকৰ হাতত 1.5 মাহ পৰা 2 মাহ সময়হে আছে। চ' এই কম সময়ৰ ভিতৰতে আপোনালোকে কেনেকৈ আপোনালোকৰ প্ৰিপাৰেশ্যন আগবঢ়াই লৈ যাব যাতে আপোনালোকৰ কোনো শ্বৰ্টকামিংছ যাতে থাকি নাযায় আৰু আপোনালোকে যাতে সুকলমে এই APSC মেইনছ আপোনালোকে ক্লিয়াৰ কৰিব পাৰে, তাৰে মই কিছু ইউজফুল টিপছ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আমাৰ মাজত বহু এনেকুৱা কেণ্ডিডেট আছে যাৰ এতিয়ালৈকে 50% চিলেবাছো হয়তো কমপ্লিট হোৱা নাই বা ইনফেক্ট 30% চিলেবাছো কমপ্লিট হোৱা নাই। আৰু তেখেতসকলক মই ক'ব বিচাৰিছোঁ যে ইয়াৰ চিন্তাৰ কাৰণ কোনো নাই। আপোনালোকৰ হাতত এতিয়াও ভালেমান সময় আছে, 2 মাহ সময় আছে। 2 মাহ মানে হৈছে 60 ডেইজ। চ' এই 60 ডেইজ আপোনালোকে যদি ভালকৈ মনোযোগ দি পঢ়ি যায়, কনচিষ্টেঞ্চি মেইনটেইন কৰে, তেনেহ'লে আপোনালোকেও মেইনছত ভাল নম্বৰ সৈতে আপোনালোকে ক্লিয়াৰ কৰিব পাৰিব। আৰু যিহেতু আমাৰ হাতত সময় খুব কম, আপোনালোকে যদি এইখিনি সময় যদি আপোনালোকে এটা ধুনীয়াকৈ যদি এটা প্লেনড ৱেত যদি আপোনালোকে আগবাঢ়ি যায়, তেনেহ'লে আপোনালোকৰ খুবেই সুবিধা হ'ব। চ' প্ৰথম কথাটোত আহোঁ। যদি আমাৰ এতিয়া আপোনালোকে জানে যে আমাৰ 6খন পেপাৰ থাকে। পেপাৰ 1খন হৈছে এছে পেপাৰ। সেইখনৰ বিষয়ে মই অলৰেডি আলোচনা কৰিছোঁ মোৰ আগৰ ভিডিঅ'টোত। আৰু আমি যদি পাষ্ট ট্ৰেণ্ডছ চাবলৈ যাওঁ, তেনেহ'লে GS2 যোনখন পলিটি পেপাৰ হয় আৰু GS5 যোনখন আছাম চেণ্ট্ৰিক পেপাৰ হয়, এই পেপাৰকেইখনত স্ক'ৰ কৰিবলৈ অকণমান অসুবিধা হৈ পৰে, অকণমান টাফ হৈ পৰে। কাৰণ আমি লাষ্ট 2টা বছৰেই যদি চাওঁ, এই দুখন পেপাৰত বহুখিনি কেণ্ডিডেটৰ মাৰ্কছ কম অহা দেখা যায়। চ' মোৰ বোধেৰে যদি আপোনালোকে GS2খন যদি চাই পেপাৰ, GS2 পেপাৰখন হৈছে পলিটি এণ্ড গভৰ্নেন্স। এই পেপাৰখন যদি আপোনালোকে চাই, এই পেপাৰখন খুবেই ডাইনামিক পেপাৰ। চ' আপোনালোকে এই পেপাৰখনত আপোনালোকে জোৰ দিয়াটো মই ভাবোঁ ভাল, কাৰণ এই পেপাৰখনতে নম্বৰটো কমি অহা দেখা যায়। চ' আপোনালোকে পলিটি প্লাছ গভৰ্নেন্সখিনি আপোনালোকে ভালকৈ চাব। নেক্সট যদি মই কওঁ আপোনালোকক, তেনেহ'লে নেক্সট ইম্পৰ্টেণ্ট পেপাৰখন হৈছে GS3 পেপাৰখন হৈছে। ইয়াত আপোনালোকে ইকনমিক্স পাৰ্টটো ভালকৈ চাব, দেন এনভাইৰনমেণ্ট পাৰ্টটো ভালকৈ চাব, কাৰণ এতিয়া এনভাইৰনমেণ্ট ইছ্যুজ বহুত আহি পঢ়িছে। চ' এনভাইৰনমেণ্ট পাৰ্টটো ভালকৈ চাব, তাৰ লগতে বায়'ডাইভাৰ্চিটি পাৰ্টটো ভালকৈ চাব। তাৰপিছত আপোনালোকে এই দুখন পেপাৰ কমপ্লিট কৰাৰ পিছত মোৰ বোধেৰে আপোনালোকে যদি GS1 পেপাৰখন আপোনালোকে চাবলৈ যায়, তেনেহ'লে আপোনালোকে GS1 পেপাৰখনত আপোনালোকে মডাৰ্ণ হিষ্ট্ৰীত আপোনালোকে বেছি গুৰুত্ব দিব। তাৰ লগতে আপোনালোকে ইয়াত জিঅ'গ্ৰাফী পাৰ্টটো ভালকৈ চাব। আৰু জিঅ'গ্ৰাফীৰ মেইনলি ফিজিকেল জিঅ'গ্ৰাফীটো আপোনালোকে ভালকৈ চাব, কাৰণ তাৰ পৰা বহুত কুৱেশ্যনছ অহা দেখা গৈছে। তাৰ পাছত আমি আহোঁ GS4 পেপাৰখনলৈ। GS4 পেপাৰখন হৈছে এথিক্স পেপাৰ। যিহেতু বহুতৰ কাৰণে এথিক্স পেপাৰখন নতুন, কিন্তু আপোনালোকে এথিক্স পেপাৰখন চাই ভয় নাখাব, পেনিক নহ'ব। এথিক্স পেপাৰখন দেখাত যিমান ডেঞ্জাৰাছ, কিন্তু তেনেকুৱা ইমান ভয় খাবলগীয়া একো নাই। এথিক্স পেপাৰ মই ভাবোঁ ইজ দ্য মষ্ট স্ক'ৰিং পেপাৰ হয়। আপোনালোকে যদি কেছ ষ্টাডিজবোৰ যদি আপোনালোকে ভালকৈ কৰে, কেছ ষ্টাডিজত যদি আপোনালোকে ভাল লজিকেল প্লাছ বেলেঞ্চড ৱেত যদি আপোনালোকৰ অপিনিয়ন দিব পাৰে, তেনেহ'লে এই পেপাৰখন খুবেই স্ক'ৰিং পেপাৰ হয়। আৰু কেছ ষ্টাডিজৰ বাহিৰে যোনখিনি কুৱেশ্যনছ আহে, মোৰ লেছ ডুৱেবল কুৱেশ্যনছে আহে, ইমান টান কুৱেশ্যনছ নাহে, ষ্ট্ৰেইট ফৰৱাৰ্ড ডাইৰেক্ট কুৱেশ্যনছ আহে। চ' এথিক্স পেপাৰখনত স্ক'ৰ কৰিবলৈ খুবেই ভাল।
তাৰপাছত আমি আহোঁ GS5 পেপাৰখনলৈ। এই GS5 পেপাৰখন আছাম চেণ্ট্ৰিক পেপাৰ হয়। এই আছাম চেণ্ট্ৰিক পেপাৰখনতো অকণমান পঢ়িবলৈ ইমান টান নহয়, কিন্তু এই পেপাৰখনত মাৰ্কছ কমকৈ পোৱা দেখা যায় বহুত ক্ষেত্ৰত। সেইকাৰণে আপোনালোকে GS5 আৰু GS2 পেপাৰখনত অধিক গুৰুত্ব দিবলৈ চেষ্টা কৰিব, কাৰণ এই দুখন পেপাৰত অকণমান কম মাৰ্কছ অহা দেখা পোৱা গৈছে যোৱা 2টা বছৰে। GS2 পেপাৰখন মানে পলিটি পেপাৰখন, য'ত পলিটি এণ্ড গভৰ্নেন্স প্লাছ ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ এইকেইটা টপিকছ আপোনালোকে খুবেই গুৰুত্ব দি পঢ়িব। আৰু GS5ৰ আছাম চেণ্ট্ৰিক যোনখন পেপাৰ হয়, ইয়াত আপোনালোকে চিলেবাছটো ফ'ল' কৰিবই, তাৰ লগত সমান্তৰালভাৱে তাৰ কাৰেণ্ট এফেয়াৰ্ছখিনিও চাই যাব। শেষত মই আপোনালোকৰ লগত মোৰ ষ্ট্ৰেটেজি কেইটামান মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ, যি ফ'ল' কৰি মই মোৰ লাষ্ট 3টা মেইনছ মই ক্লিয়াৰ কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু ময়ো আপোনালোকৰ দৰেই এগৰাকী এক্সপাইৰেণ্ট হয়, আৰু ময়ো আগৰ পৰা মোৰ পঢ়াটো যোনটো হয় সেইটো মোৰ মেইনলি প্ৰিলিম চেণ্ট্ৰিকে আছিলে, মেইনছ চেণ্ট্ৰিক নাছিলে। প্ৰিলিমছৰ ৰিজাল্ট দিয়াৰ পাছতহে মই পঢ়া আৰম্ভ কৰিছিলোঁ। তাৰ পাছতো কিন্তু মই ভালেই নম্বৰ দিয়ে মই ক্লিয়াৰ কৰিছিলোঁ। ছ' এই 2 মাহ সময় যদি আমি ভালকৈ পঢ়োঁ, ভালকৈ যদি ইউটিলাইজ কৰোঁ জুডিচিয়াছলি, তেনেহ'লে 2 months ইজ এনাফ টু ক্লিয়াৰ মেইনছ। ছ' মোৰ ফাৰ্ষ্ট ষ্ট্ৰেটেজিটো আছিলে টু ইউজ লিমিটেড ৰিচ'ৰ্চেছ। লিমিটেড ৰিচ'ৰ্চ আমাৰ বহু ক্ষেত্ৰত এনেকুৱা হয় যে আমি এখন কিতাপ পঢ়ি আমি ছেটিছফাইড নহওঁ। আমাৰ লাগে এইখনটো পঢ়িছোঁৱে, তাৰ লগতে যদি আৰু 2খনমান পঢ়ি লওঁ তেতিয়া ভাল আছিলে নেকি, অকল এখন কিতাপ পঢ়িয়ে মোৰ চব কাভাৰ নহ'ব নেকি। বাট প্লিজ মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে এই ভুলটো নকৰিব। আপোনালোকে আপোনালোকৰ ৰিচ'ৰ্চেছবোৰ লিমিটেড ৰাখিব, লিমিটেড ৰিচ'ৰ্চ ৰাখিব আৰু মাল্টিপল ৰিভিজন কৰিব। আপোনালোকে এখন কিতাপেই ফ'ল' কৰিব, সেই একেখন কিতাপকে আপোনালোকে 2-3 বাৰ যদি ৰিভাইজ কৰে, তেনেহ'লে আপোনালোক এটা এডভান্টেজিয়াছ পজিশ্যনত থাকিব। ছ' লিমিটেড ৰিচ'ৰ্চেছ, এখন ভাল কিতাপ ল'ব, ষ্টেণ্ডাৰ্ড কিতাপ এখন ল'ব, তাৰ লগত আপোনালোকে যদি কিবা নোটছ বনাইছে সেই নোটছ ফ'ল' কৰিব। বাছ সেই 2টা বস্তুৱে আপোনালোকে ফ'ল' কৰিলে হৈ যাব। আৰু ছেকেণ্ড ষ্ট্ৰেটেজিটো হ'ব ৰিভিজন। আমি লাগিলে যিমানেই ভালকৈ নপঢ়োঁ কিয়, যিমানেই আমাৰ চিলেবাছ কমপ্লিট নহওক কিয়, আমাৰ এইটো হিউমেন মাইণ্ডহে হয়। আমাৰ হিউমেন মাইণ্ডত আৰু কিমান বস্তু ৰিটেইন হ'ব, আৰু সেই ৰিটেইন হৈ থাকিবলৈ আমি কি কৰিব লাগিব, ৰিভিজন কৰিব। ছ' ৰিভিজন ইজ মাষ্ট। যদি আপোনালোকে ৰিভিজন নকৰে, তেনেহ'লে আপোনালোকে বস্তুটো অলপ দিনৰ পিছত 2 সপ্তাহ 3 সপ্তাহৰ পাছত আপোনালোকে ইউ আৰ বাউণ্ড টু ফৰগেট দ্য থিংছ। ছ' ৰিভিজন ইজ ভেৰি ইম্পৰ্টেণ্ট। ছ' মোৰ বোধেৰে যদি আপোনালোকে ছাপ'জ মানডেৰ পৰা ফ্ৰাইডেলৈকে আপোনালোকে যদি পঢ়ে, নতুন নতুন টপিকছ পঢ়ে, আৰু ছেটাৰডে দিনাখন যদি আপোনালোকে সেই গোটেইখিনি যিমান মানডেৰ পৰা ফ্ৰাইডেলৈকে যিমানখিনি পঢ়িলে, আপোনালোকে যদি সেইখিনি ছেটাৰডে ৰিভাইজ কৰে, আৰু ছানডে দিনাখন যদি আপোনালোকে আনচাৰ ৰাইটিং কৰিব পাৰে, তেনেহ'লে মই ভাবোঁ আপোনালোকে এটা এডভান্টেজিয়াছ পজিশ্যনত থাকিব। ছ' আপোনালোকে এইটো ফ'ল' কৰিব পাৰে, মই ফ'ল' কৰিছিলোঁ। আপোনালোকে মানডেৰ পৰা ফ্ৰাইডেলৈকে আপোনালোকে পঢ়িব, দেন ছেটাৰডে দিনাখন আপোনালোকে ৰিভিজন কৰিব, দেন ছানডে যদি হয় আপোনালোকে আনচাৰ ৰাইটিং কৰিবলৈ চেষ্টা কৰিব। ইয়াত আনচাৰ ৰাইটিংটো খুবেই ইম্পৰ্টেণ্ট হৈ পৰে, কাৰণ আমি যদি পঢ়ি যাওঁ কিন্তু যদি আনচাৰ ৰাইটিং নকৰোঁ, আমাৰ এক্সাম হলত গৈ লিখিবলৈ খুবেই টান হ'ব। কাৰণ আমাৰ ব্ৰেইনত ইমানেই ইনফৰ্মেশ্যন ৰিটেইন হৈ থাকিব যে আমি আনচাৰত কোনটো লিখিম, কোনটো নিলিখিম, কোনটো ইম্পৰ্টেণ্ট পাৰ্ট ভৰাব লাগিব, সেইটো ক্ষেত্ৰত আমাৰ অসুবিধা হৈ পৰে। ছ' আমাৰ আনচাৰ ৰাইটিং ইজ ভেৰি ইম্পৰ্টেণ্ট। আপোনালোকে প্লিজ এইটো স্কিপ নকৰিব। আৰু আনচাৰ ৰাইটিং কৰিলে আপোনালোকৰ স্পীড লিমিটটো খুব ভাল হ'ব। আপোনালোকে
কোনো প্ৰব্লেম ফেচ নকৰিব প্লাছ আপোনালোকে কেনেকৈনো 3 ঘণ্টাত আপোনালোকে এখন পেপাৰ কমপ্লিট কৰিব লাগে তাৰ ওপৰত আপোনালোকৰ ধুনীয়া আইডিয়া এটা হৈ যাব প্লাছ আপোনালোকে লিখোঁতে আপোনালোকৰ অভ্যাস হৈ যাব প্লাছ তেতিয়া আপোনালোকে গম পাব যে আপোনালোকে এটা আনচাৰ আপোনালোকে পেৰেগ্ৰাফ ৱাইজ লিখি বেছি সুবিধাজনক হয় আপোনালোকৰ কাৰণে নে আপোনালোকৰ ডায়েগ্ৰাম বা ফ্ল' চাৰ্ট বনাই বেছি আপোনালোক কমফৰ্টেবল সেইটো কথা আপোনালোকে গম পাই যাব চ' এইখিনি আপোনালোকে কেনেকৈ গম পাব থ্ৰু আনচাৰ ৰাইটিং চ' আনচাৰ ৰাইটিং ইজ মাষ্ট আৰু দেন আমি যদি চাওঁ নেক্সট সেইটো হৈছে চিলেবাছ এণ্ড প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ চিলেবাছটো আপোনালোকে খুবেই বেছি প্ৰয়োজনীয় আপোনালোকে চিলেবাছ ইচ এণ্ড এভৰি ৱৰ্ড অফ দ্য চিলেবাছ আপোনালোকে ফ'ল' কৰিব আৰু পঢ়িবলৈ যত্ন কৰিব আৰু যি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ হ'ব আপোনালোকৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ শ্বুড বি ইয়ৰ বেষ্ট ফ্ৰেণ্ড আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ কেতিয়াও স্কিপ নকৰিব APSCৰে হওক বা UPSCৰে হওক আপোনালোকে যদি UPSCৰ যদি আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ যদি ফ'ল' কৰে তেনেহ'লে আই এম চিয়'ৰ তাৰ পৰা আপোনালোকৰ 5টা বা 6টা কুৱেশ্যনটো আপোনালোকৰ কমন পৰিবই গোটেইকেইখন পেপাৰৰ কথাই কৈছোঁ মই আপোনালোকে ইজিলি কমন কুৱেশ্যনছ পাবই চ' আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছবোৰ চাব আৰু যদি টাইমে পাৰ্মিট কৰে তেনেহ'লে সেই কুৱেশ্যনসমূহৰ আপোনালোকে আনচাৰবোৰ লিখি চাবলৈ যত্ন কৰিব আৰু এতিয়া নেক্সট পইণ্টলৈ যদি আহোঁ সেইটো হৈছে কাৰেণ্ট এফেয়াৰ্ছ খুবেই ইম্পৰ্টেণ্ট হৈ পৰিছে চ' আপোনালোকে ডেইলি নিউজ পেপাৰ আপোনালোকে ফ'ল' কৰিব নিউজ পেপাৰ ফ'ল' কৰি যিখিনি আপোনালোকে ভাবে যে এইটো ইম্পৰ্টেণ্ট হয় এইটো মই আনচাৰত ভৰাব পাৰিম আপোনালোকে নোট ডাউন কৰি থৈ দিব অকল নিউজ পেপাৰখন পঢ়ি নথ'ব যে নিউজ পেপাৰখনৰ লগে লগে আপোনালোকে পেইন পেপাৰ লৈ ল'ব তাত আপোনালোকে লিখি গৈ থাকিব আৰু নিউজ পেপাৰ পঢ়িলে আপুনি গম পাব যে ছাপ'জ এটা পলিটিকেল নিউজ হয় পলিটিকেল ইছ্যুজবোৰ নাচাব কাৰণ পলিটিকেল ইছ্যুজৰ ওপৰত কুৱেশ্যন অহাৰ চান্সেছ খুব কম থাকে ছাপ'জ আপোনালোকে কিবা এটা আসাম গভৰ্ণমেণ্টে লোৱা কিবা ডেভেলপমেণ্ট প্ৰজেক্টৰ বিষয়ে পালে নিউজ পেপাৰত চ' আপোনালোকে গম পাব যে সেইখন জেনেৰেল ষ্টাডিজ কোনখন পেপাৰত আহি পৰিব চ' আপোনালোকে সেই তেনেকৈ আপোনালোকে নোটছ বনাই ল'ব যে এইটো মোক ইকনমিক্সত দৰকাৰ হ'ব চ' মই সেই পেপাৰখনত এইখিনি পইণ্টছ লিখিব পাৰিম বুলি আপোনালোকে তাতে নোট ডাউন কৰি থৈ দিব অকল নিউজ পেপাৰ নপঢ়িব তাৰ লগতে নোট মেকিঙো কৰিব আৰু আপোনালোকে যদি আপোনালোকৰ আনচাৰ্ছবোৰত যদি কাৰেণ্ট বস্তুবোৰ যদি ভৰাব পাৰে ফেক্টছবোৰ ভৰাব পাৰে তেনেহ'লে আপোনালোকে এটা এডভান্টেজিয়াছ পজিশ্যনত থাকিব আৰু যোনখন আসাম পেপাৰ হয় সেই আসাম পেপাৰত কাৰেণ্ট এফেয়াৰ্ছ বহুত অহাৰ চান্সেছ থাকে কাৰণ চৰকাৰে প্ৰত্যেক দিনে নতুন স্কিমছ লৈ থাকে চ' সেই স্কিমছবোৰ খুবেই প্ৰয়োজনীয় আৰু সেই স্কিমছবোৰৰ বিষয়ে আমি থ্ৰু নিউজ পেপাৰ আমি গম পাওঁ যদি আমি নিউজ চাওঁ তেনেকৈও গম পাই থাকোঁ চ' কাৰেণ্ট এফেয়াৰ্ছটো আপোনালোকে ইগন'ৰ নকৰিব কাৰেণ্ট এফেয়াৰ্ছ ইজ এজ ইম্পৰ্টেণ্ট এজ ইয়ৰ আদাৰ ছাবজেক্ট চ' কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে কাইণ্ডলি ভালকৈ এতিয়াৰ পৰাই প্ৰিপেয়াৰ কৰি ৰাখক নিউজ পেপাৰ লওক তাৰ লগতে কাগজ কলম লওক আৰু নোট ডাউন কৰি যাওক চ' এইখিনি ষ্ট্ৰেটেজি ফ'ল' কৰি মই 3বাৰ মেইনছ ক্লিয়াৰ কৰিবলৈ সক্ষম হৈছিলোঁ চ' আকৌ এবাৰ কৈ দিছোঁ লিমিটেড ৰিচ'ৰ্চেছ নট মোৰ দেন ওৱান ইজ এনাফ বাট আপোনালোকৰ ফৰ ছেল্ফ ছেটিছফেকশ্যন এট দ্য মেক্স 2 ৰিচ'ৰ্চেছ দেন ৰিভিজন ইজ এ মাষ্ট যিখিনি পঢ়ি যাব সেইখিনি ৰিভাইজ কৰিব তাৰ লগতে আনচাৰ ৰাইটিং কৰিবলৈ যত্ন কৰিব দেন চিলেবাছ এণ্ড প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ আপোনালোকে প্ৰেক্টিছ কৰিবলৈ আপোনালোকে যত্ন কৰিব প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ APSCৰ ৱেবছাইটতে আছে আৰু UPSCৰো আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ ইজিলি পাই যাব সেইখিনি আপোনালোকে প্ৰেক্টিছ কৰিব দেন কাৰেণ্ট এফেয়াৰ্ছো আপোনালোকে ষ্টকটো ৰাখিবলৈ যত্ন কৰিব চ' আজিলৈ মোৰ ইমানখিনি ক'ব লগা আছিলে তাৰ লগতে আৰু এটা কথা কৈ থওঁ যে মই মোৰ নেক্সট ভিডিঅ'বোৰত মই পেপাৰ ৱাইজ ষ্ট্ৰেটেজি মই শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম তাৰ লগতে ছাপ'জ পেপাৰ 1ত কোনখিনি টপিক ইম্পৰ্টেণ্ট কোনখিনি টপিকৰ পৰা
বেছি কুৱেশ্যনছ অহাৰ চান্সেছ থাকে, কোনখিনি টপিকছ ৰিপিট হোৱাৰ চান্সেছ থাকে, সেইখিনি মই কৈ যাম। তাৰ লগতে মই কোনখিনি টপিক কোনটো বুকৰ পৰা পঢ়িব লাগে বা কোনটো ৱেবছাইটৰ পৰা পঢ়িব লাগে সেইখিনিও ক'বলৈ মই যত্ন কৰিম। চমুকৈ ক'বলৈ হ'লে মই গোটেই চিলেবাছখনে মই ডিক'ড কৰিবলৈ চেষ্টা কৰিম। টপিক ৱাইজ ডিক'ড কৰিম, কোনখন কিতাপৰ পৰা পঢ়িব লাগিব সেইখিনি মই কৰি আপোনালোকৰ কাৰণে কৰি উলিয়াবলৈ মই চেষ্টা কৰিম। আৰু আপোনালোকৰ যদি কিবা ডাউট থাকি গ'ল, কিবা যদি সুধিবলগীয়া আছে, তেনেহ'লে মোক কমেণ্টত সুধিব। মই আপোনালোকৰ প্ৰত্যেকগৰাকীকে মই আপোনালোকক ৰিপ্লাই দিবলৈ যত্ন কৰিম। ছ' আজিলৈ আহিছোঁ। মোৰ ভিডিঅ'টো ইমানখিনি চোৱাৰ বাবে থেংক ইউ ছ' মাছ। ধন্যবাদ।